এয়া চাওক আকৌ বানপানী আমাৰ ঘৰত। এয়া দেখিছেনে বাৰু, এই ল'ৰাৰ এক্সাম আছিলে, সি সেইকাৰণে গৈছে গামোচা পিন্ধি ৰাস্তাত গৈ পেলাই ইউনিফৰ্ম পিন্ধিবগে। বৰষুণো পৰি আছে, ইফালে তলতো পানী, ওপৰৰ ফালে বাৰু পানী। গৈছে আৰু কি হয় পৰীক্ষা নাজানো ক'বলৈ। এতিয়া চাওক এয়া নদীৰ সিপাৰে কেনেকৈ আছে দেখিছেনে বাৰু মানুহবোৰ। নদীৰ সিপাৰেও এনেকৈ মেলাৰ দৰে গোটেই ৰাস্তাত মানুহে সৰু সৰু ঘৰ বনাই আছে। আৰু আমাৰ এইপাৰেও হৈছে। আৰু এতিয়া দেখিছেনে বাৰু গোটেই পানী, গোটেই ৰাস্তা মানে ভাঙি লৈ গুচি গ'লগৈ। চাওক কিমান মানে গোটেই গাঁওখনেই হয়, বহুত ঘৰ মানুহ আছে ইয়াতে, হিচাপ কৰিব নোৱাৰা। কমচে কম 300 ঘৰো অধিক মানুহ আছে। এই গোটেই ৰাস্তা মানে উটাই লৈ গুচি গ'ল। এনেদৰেই গৈ আছে পানীখিনি, যিদৰে সোঁত গৈছে তেনেকেই গৈ আছে। আমাৰ এইখিনি জেগা মাথাউৰি অলপ ভাল হৈছিলে, সেইকাৰণে এই 4-5 ঘৰ মানুহ কোনোমতে মানে পাইছে আৰু শান্তিৰে থাকিবলৈ। কাৰণ শান্তি মানে কি, পানী চবতে হৈছে যদিও মানে মাথাউৰিত হ'লেও অকণ ঘৰ সাজিব পৰা হৈছে, কিন্তু সিটো চাইডেতো মাথাউৰিটো নাইয়ে। চাওক এতিয়া আমাৰ ঘৰৰ অৱস্থা। আমি বাৰু মাথাউৰিত থকা নাই, আমি বেলেগ মানুহৰ ঘৰত আশ্ৰয় লৈ আছিলোঁ, যেনেকৈ হ'লেও ৰুম এটা লৈ তাতে আছিলোঁ। দেখিছেনে বাৰু, কেতিয়াবা শুকাই তাৰো হিচাপ নাই। আজিতো 14 দিনেই হ'ল, পানী ভালদৰে শুকুৱাই নাই। যেনে তেনে আমাৰ ঘৰটোত আমি সোমাব পাৰিছোঁ, বেলেগ ঘৰতো তাকো পোৱা নাই। ইয়াত দেখিছেনে বাৰু মেইন ৰাস্তা দি কেনেকৈ গৈছে পানী। এয়া মেইন ৰাস্তা। মই আৰু আগলৈ যাব নোৱাৰোঁ, সেইটো কাৰণে ভিডিঅ' কৰা নাছিলোঁ। আৰু গোটেই ৰাস্তাটো মানে আগলৈ আৰু বেছিকৈ গৈছে। এইখিনিতো দুঘৰমান মানুহ এনেদৰে থাকিব পাৰিছে, তাৰ আগলৈতো থাকিবও পৰা নাই। শিবিৰো ভাঙি পেলাই বেলেগ বেলেগ জেগাত গুচি গৈছেগৈ। এনেদৰে বানপানী হৈ থাকিলেতো আৰু বহুত মানুহৰ কষ্ট হ'ব। আৰু মানে কি চৰকাৰলৈও বহুত মানে কি আহ্বান জনাওক সকলোৱে, যাতে মাথাউৰিসমূহ সোনকালে বান্ধা হয়। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ, আৰু পাছৰখিনি বাৰু দি থাকিম।